কঁঠালৰ গুটিৰ পিটিকা এনেধৰে দেখিলে কিন্তু ভোক নালাগিলেও ভাত খাবলৈ মন যায়। মোৰ আগতে আপোনালোকৰ কেনে মই নাজানো, কিন্তু বহুতে বেছি ভাল লাগে কঁঠালৰ গুটিৰ পিটিকাটো। বহুতে কঁঠালটো যদি খাবলৈ মন নাই তথাপিও গুটিটোৰ কাৰণে কঁঠালটো কিনি ল'বলগীয়া হয়, নহয়নে? আৰু চাওকচোন কঁঠালটো কেনেধৰে গোল গোল, একেবাৰে ফুটবলৰ নিচিনা দেই। সঁচাকৈ আজি কঁঠালৰ গুটিৰ পিটিকা দিনৰ সাঁচত খাওঁ বুলি ভাবিছোঁ আৰু লগতে ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই মানে কি, কেৰাহী এখনত পাতি পেলাই এনেধৰে অকণমান গৰম কৰি দিলে কঁঠালৰ গুটিটো কিন্তু দেখিবলৈ কাৰণে খুব বেছি টাইট, কিন্তু এনেকুৱা সোনকালে মানে পটককৈ সিজি যায়, নহয়নে? 10 মিনিটতে কিন্তু সিজি যায় কঁঠালৰ গুটিটো। সেয়া আৰু কেঁচা পিঁয়াজ, মিঠাতেল, নেমুৰ ৰস অকণমান দি ধুনীয়াকৈ গুটিখিনি এনেকুৱা ধৰে পিটিকি ল'লোঁ আৰু একদম তামাম দেই। সঁচাকৈ নেমুৰ ৰসটো দিব দেই। আপোনালোকে যদি কঁঠালৰ মানে পিটিকাত যদি নেমুৰ ৰস নিদিয়াকৈ খায় তেতিয়াহ'লে যিমানখিনি টেষ্ট পাব লাগে তাতকৈ কিন্তু কমে পাব। নেমুৰ ৰস দিলে মানে বিৰাটে বেছি ভাল হয়। আজি দুপৰীয়া সাঁজটো এনেধৰে খালোঁ দেই। আপোনালোকে কিহেৰে খালে অকণমান কমেণ্ট কৰি জনাব। আৰু আছিল আৰু ইমানে টুকটাককৈ অকণমান ৰঙালাও ভাজি, লগতে দালি ভাজি, যিহেতু গৰম বহুত বেছি পৰিছে তাৰে কাৰণে নিৰামিষ মাৰি দিছোঁ আৰু দুইজনে। আৰু আজি হৈছে দেওবাৰ, মানে এতিয়া জাষ্ট ৰিচেণ্ট ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনেধৰে আজি দুপৰীয়াৰ সাঁজ খালোঁ। আৰু আজি আচলতে ঘৰতে আছোঁ, মানে দোকানত যোৱা নাই। খোৱা বোৱা শেষ কৰি লাহেকৈ দোকানলৈ ওলাই যাওঁ বুলি যিহেতু ভাবিছোঁ। এয়া আছিল আজি ইয়াতে ভিডিঅ'টো সামৰি মাৰিছোঁ। তেতিয়ালৈকে আহিছোঁ, বাই।